ভুগদৈ নদীত সন্ধানহীন পশ্চিমবঙ্গের স্বপন টুডুর মৃতদেহ উদ্ধার। যোৰহাট জিলাৰ উপকণ্ঠ উত্তৰ পশ্চিম যোৰহাটত দহগাঁও আৰু উজনি গায়নগাঁৱৰ মাজৰ ভুগদৈ নদীৰ এজাৰণী ঘাটত কালি সন্ধানহীন হোৱা পশ্চিমবংগৰ স্বপন টুডু নামৰ ব্যক্তিজনৰ মৃতদেহ আজি নদীৰ পানীৰ জুৱলিত উদ্ধাৰ কৰা হয়। SDRFে আজি পুৱাৰ পৰা চলোৱা অভিযানত উদ্ধাৰ কৰা হয় ব্যক্তিজনৰ মৃতদেহ। উল্লেখ্য যে এজাৰণী ঘাটত নিৰ্মাণ হৈ থকা পকী দলঙৰ মিস্ত্ৰী হিচাপে নিয়োজিত আছিল পশ্চিমবংগৰ প্ৰায় 45 বছৰীয়া স্বপন টুডু। ভুগদৈ নদীৰ এজাৰণী ঘাটেদি স্বপন টুডু নামৰ লোকজন কালি উজনি গায়নগাঁৱৰ অস্থায়ী কেম্পলৈ নদীৰ মাজেৰে পাৰ হোৱাৰ সময়তে নদীৰ গভীৰতাত সন্ধানহীন হৈ পৰে। ইয়াৰ পাছতে পুলিবৰ আৰক্ষীৰ উপস্থিতিত SDRFৰ সহায়ত উদ্ধাৰ অভিযান চলাই যদিও ব্যক্তিজনৰ সন্ধান লাভ কৰিব সক্ষম হোৱা নাছিলে উদ্ধাৰকাৰী দলে। কিন্তু আজি এজাৰণী ঘাটৰ কিছু নিলগত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ভুগদৈ নদীৰ এজাৰণী ঘাটত সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি আমাৰ ইয়াৰ যিজনে এজাৰণী ঘাটত শ্ৰমিক টুডু উপাধিৰ স্বপন টুডু তেওঁ নিথৰ দেহ আজি এই পইণ্টৰ পৰা 1.5 কিলোমিটাৰ ভাটিত উদ্ধাৰ কৰিছে অসম চৰকাৰ SDRFে। আৰু এতিয়া তেওঁৰ নিথৰ দেহটি ৰাইজৰ সহযোগত পুলিচ প্ৰশাসনৰ সহযোগত যোৰহাট মেডিকেল কলেজলৈ লৈ যাব মৰণোত্তৰ পৰীক্ষাৰ কাৰণে। আমি আপোনালোকৰ এই চেনেলৰ যোগেদি তেখেতৰ পৰিয়াললৈ
আৰু এই দুৰ্ভগীয়া পৰিয়ালটো তেখেতৰ দুৰ্ভগীয়া পৰিয়ালটোলৈ আমি শোক সন্তপ্ত এই পৰিয়ালটিক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই প্ৰতিষ্ঠানটোত কৰ্মৰত হৈ থকা এই প্ৰতিষ্ঠানৰ যি মুৰব্বী তেখেতকো আমি আহ্বান কৰিছোঁ পৰিয়ালটোক যাতে কিছু সাহায্যিকভাৱে মানে টকা পইচাৰে সহায় কৰে। এইটো প্ৰথম ঘটনা হৈছে আৰু এই অঞ্চলতে প্ৰথম আৰু এই অঞ্চলটোতে প্ৰথম একদম বহু বছৰ আগতে আমি সৰু থাকোঁতে দেখিছিলোঁ 17 বছৰৰ এজন ল'ৰা এইখিনিতে তেওঁ সেদে পানীত ডুবি পেলাই মৃত্যুমুখত পৰিছিলে। কিন্তু তাৰ পাছত এতিয়া এইটো বহু বছৰৰ পাছত মানে এইটো ঘটনাটো কালি সংঘটিত হ'ল। আমি অত্যন্ত দুখ পাইছোঁ। সদায় পাই থকা ইয়াৰ শ্ৰমিক ইয়াতে তেওঁ এই কেম্প কৰি 2জন আছিলে, তাৰ এজন কালি খুব মানে দুখ লগা ঘটনা। গতিকে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। হ'লেও আমাৰ পৰিয়ালৰ যদিও ৱেষ্ট বেংগলৰ মানুহ আমাৰ পৰিয়ালৰ নিচিনাকৈ তেওঁ বাস কৰিছিলে, খুব অমায়িক আছিলে, ভাল আছিলে আৰু তেওঁ। গতিকে এইটো আৰু মানে নিয়তিৰ কিবা বিধি, তেওঁ আমাৰ মাজৰ পৰা বিদায় মাগিলে। মই বিশেষ এতিয়া আমাৰ স্থানীয় যুৱক মৃদুল খাউনদেৱে মোক মোবাইল ফোন যোগে অৱগত কৰিলে যে মৃতদেহ ইতিমধ্যে পোৱা হৈছে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ অন্তৰত। গতিকে বৰ্তমান SDRF বাহিনীয়ে মৃতদেহ উদ্ধাৰ কৰি মেডিকেল কলেজলৈ নিয়াৰ ব্যৱস্থা কৰিছে। মই গাঁও প্ৰধান হিচাপে ইয়াতে উপস্থিত আছোঁ। মৃতদেহ নিয়াৰ পৰ্যন্ত মই ইয়াতে থাকিম আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আমাৰ এই আবাহতে মই প্ৰশাসন তথা আমাৰ এই ঠিকাদাৰৰ প্ৰতিও বিশেষ অনুৰোধ, আমাৰ এই ইয়াত এটা ব্যৱস্থা কৰি ল'ব লাগে আমাৰ যাতায়াতৰ সুবিধাৰ্থে। আমাৰ ইয়াত পাৰ হৈ থাকে, স্কুলৰ ল'ৰা ছোৱালী আছে আৰু এতিয়া বৰ্তমান খেতি পথাৰৰ দিন। গতিকে মই ভাবিছোঁ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আমাক ব্যৱস্থা কৰি দিব, এই মোৰ বিনম্ৰ অনুৰোধ থাকিল প্ৰশাসনৰ তৰফলৈ। এয়াকে কৈ মই আজিৰ এই ব্যুৰ' ৰিপৰ্ট মায়া নিউজ।